ফলে নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ পাছত পুনৰ জ্বলিছে নেপাল। প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই উত্তাল হৈছে প্ৰতিবাদ। ৰাজধানী কাঠমাণ্ডুত প্ৰতিবাদ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ সমৰ্থকৰ। শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰূপে শপত লৈছিল বলেন শ্বাহে আৰু প্ৰধানমন্ত্ৰী হৈ বলেন শ্বাহৰ চৰকাৰে আৰম্ভ কৰিছিল একশ্যন। শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি। গ্ৰেপ্তাৰ কৰিছিল অলিৰ মন্ত্ৰীসভাৰ গৃহমন্ত্ৰীকো। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছৰে পৰা অশান্ত হৈ আছে নেপাল। দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে কেপি শৰ্মা অলিৰ সমৰ্থকে আৰু আজিও বলেন শ্বাহৰ চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। নেপালত যি জেনজিৰ প্ৰতিবাদ হৈছিল চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰু তাৰ পিছতেই এই যিগৰাকী নেপালৰ বলেন শ্বাহ বৰ্তমানৰ নতুন প্ৰধানমন্ত্ৰী। এই প্ৰধানমন্ত্ৰীৰ এজন ৩৫-৩৬ বছৰীয়া যুৱক। তেওঁ ইয়াত নেতৃত্ব লৈছিল আৰু সকলোৱে তেওঁক নেতৃত্ব দিবলৈ আহ্বান জনাইছিল। তেওঁ এজন হৈছে গায়ক, এজন শিল্পী আৰু সেই সুবাদত যথেষ্ট জনপ্ৰিয় আৰু সেই সুবাদতে তেওঁ নেতৃত্ব দিছিল। তাৰপিছত চৰকাৰ পতন হৈছিল, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ল। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত তেওঁ জিকিলে, তেওঁলোকৰ দল জিকিলে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰি শুকুৰবাৰে দায়িত্বভাৰ ল'লে আৰু তাৰ পিছতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি আৰু প্ৰাক্তন গৃহমন্ত্ৰী তেওঁ গ্ৰেপ্তাৰ কৰে, তেওঁ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছতেই দেখা গৈছে এতিয়া নেপালত পুনৰ এই নতুন চৰকাৰৰ বিৰুদ্ধে জাগ্ৰত হৈছে ৰাইজ, নেপালী জনতা আৰু ওলাই আহিছে সকলো। জনতা মূলতঃ নতুন প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ কৰোৱাৰ পিছতে এইদৰে অশান্ত হৈ পৰিছে হিমালয়ৰ দেশখন। ফলে নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ পাছত পুনৰ জ্বলিছে নেপাল। প্ৰাক্তন প্ৰধানমন্ত্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিছতেই উত্তাল হৈছে প্ৰতিবাদ। ৰাজধানী কাঠমাণ্ডুত প্ৰতিবাদ প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ সমৰ্থকৰ। শুকুৰবাৰে প্ৰধানমন্ত্ৰীৰূপে শপত লৈছিল বলেন শ্বাহে আৰু প্ৰধানমন্ত্ৰী হৈ বলেন শ্বাহৰ চৰকাৰে আৰম্ভ কৰিছিল একশ্যন। শনিবাৰে গ্ৰেপ্তাৰ কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি। গ্ৰেপ্তাৰ কৰিছিল অলিৰ মন্ত্ৰীসভাৰ গৃহমন্ত্ৰীকো। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক গ্ৰেপ্তাৰৰ পাছৰে পৰা অশান্ত হৈ আছে নেপাল। দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰে কেপি শৰ্মা অলিৰ সমৰ্থকে আৰু আজিও বলেন শ্বাহৰ চৰকাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। নেপালত যি জেনজিৰ প্ৰতিবাদ হৈছিল চৰকাৰৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আৰু তাৰ পিছতেই এই যিগৰাকী নেপালৰ বলেন শ্বাহ বৰ্তমানৰ নতুন প্ৰধানমন্ত্ৰী। এই প্ৰধানমন্ত্ৰীৰ এজন ৩৫-৩৬ বছৰীয়া যুৱক। তেওঁ ইয়াত নেতৃত্ব লৈছিল আৰু সকলোৱে তেওঁক নেতৃত্ব দিবলৈ আহ্বান জনাইছিল। তেওঁ এজন হৈছে গায়ক, এজন শিল্পী আৰু সেই সুবাদত যথেষ্ট জনপ্ৰিয় আৰু সেই সুবাদতে তেওঁ নেতৃত্ব দিছিল। তাৰপিছত চৰকাৰ পতন হৈছিল, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত হ'ল। নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত তেওঁ জিকিলে, তেওঁলোকৰ দল জিকিলে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ কৰি শুকুৰবাৰে দায়িত্বভাৰ ল'লে আৰু তাৰ পিছতেই প্ৰাক্তন প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলি আৰু প্ৰাক্তন গৃহমন্ত্ৰী তেওঁ গ্ৰেপ্তাৰ কৰে, তেওঁ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু তাৰ পিছতেই দেখা গৈছে এতিয়া নেপালত পুনৰ এই নতুন চৰকাৰৰ বিৰুদ্ধে জাগ্ৰত হৈছে ৰাইজ, নেপালী জনতা আৰু ওলাই আহিছে সকলো। জনতা মূলতঃ নতুন প্ৰধানমন্ত্ৰীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক গ্ৰেপ্তাৰ কৰোৱাৰ পিছতে এইদৰে অশান্ত হৈ পৰিছে হিমালয়ৰ দেশখন।